शीटो আৰু এটা আপডেট তোমাক দি দিওঁ আগতে যেনেকৈ মই গুগল শ্বীট মেনেজ কৰিছিলোঁ অৰ্গেনাইজ কৰিছিলোঁ এইটো অলপ তাতকৈ বেলেগ হ'ব কেনেকৈ হ'ব যিটো মোৰ ছিংগল লিষ্ট আছে যিটো ছিংগল লিষ্ট আছে ফৰ এক্সাম্পল এইটো মোৰ একাউণ্টৰ নাম হ'ল ৰিকল ইট নাও এইটো মেমৰিৰ ওপৰত আছে একাউণ্ট ঠিক আছে চ' এইটোৰ তলত মই দুটা টেব বনাইছোঁ এইটো টেব হ'ল এডিট কৰিছোঁ নাম লিখিছোঁ মই ডাবল ক্লিক কৰি কিনে ইম্প্ৰুভ মেমৰি এইটো টেব হ'ল ইনফো পিনছ বুজি পাইছা চ' এইটো টেবত অনলি এনেহেন পিনছ থাকিব য'ত নেকি মই লিংক লগাম বুজি পাইছা চ' চিন্স মোৰ তোমাৰ 70% তোমাৰ ডিৰেক্ট লিংক লগোৱা যাব এণ্ড 30% অনলি ছেভৰ কাৰণে থাকিব ন' লিংক বুজি পাইছা চ' 70-30% ৰেচিঅ'ত আমি পিনছ আপলোড কৰি আছোঁ চ' 70% যিটো পিনছ আমাৰ পিনছৰ আইডিয়াছ আছে সেইবোৰ আমাৰ এইটো টেবত থাকিব এণ্ড যিটো 30% অনলি ছেভৰ কাৰণে পিনছ আমাৰ আছে সেইটো ইয়াতে থাকিব চ' এইটোত কোনো লিংক বাগেৰা লিখা নাথাকিব চ' এইটোৰ যিটো আছে মই তোমাৰ শ্বীটত অলৰেডি দি দিম মই বাট মই এগেইন আৰু এটা ভিডিঅ' বনাই তোমাক বুজাই দিওঁ প্ৰচেছটো কেনেকৈ বুজি পাইছা চ' এটা বৰ্ড আছে বৰ্ড নেম তলত মই বৰ্ড নেম লিখিছোঁ ব্ৰেইন হেল্থ মানে এইটো যিটো বৰ্ড আছে এইটো ব্ৰেইন হেল্থৰ তলত যাব কেনেকৈ যাব সেইটো মই তোমাক নিউ এটা ভিডিঅ'ত বনাই তোমাক কৈ দিম মই বুজাই দিম যিটো হ'ব ষ্ট্ৰেটেজি মই কেনেকৈ পিনছ আপলোড কৰিম পিনছ আপলোড কৰা ষ্ট্ৰেটেজি বুজি পাইছা ত' আৰু এটা মই তথাপিও এটা হেৰি দি দিওঁ মই আইডিয়া দি দিওঁ লাইক চিন্স আমাৰ ডিফাৰেণ্ট এংগলছ থাকিব ফৰ এক্সাম্পল আমাৰ এৱাৰনেছ এংগল থাকিব ফৰ আমাৰ ক'ত থাকিব এংগলটো মই কৈ আছোঁ পিনছৰ আইডিয়াছত যিবিলাক মই পিনছ আপলোড কৰিম তাতে বহুত ধৰণৰ পিনছ থাকিব ফৰ এক্সাম্পল আমাৰ ফুড নিছৰ পিনছ থাকিব পাৰে বুজি পাইছা এণ্ড এৱাৰনেছৰ পিনছ থাকিব পাৰে দেন তোমাৰ আৰু থাকিব পাৰে কজৰ ওপৰত মানে বেমাৰৰ ওপৰত আমি পিনছ বনাই আছোঁ নহয় কজৰ ওপৰত থাকিব পাৰে লাইফষ্টাইলৰ পিনছৰ ওপৰত থাকিব পাৰে বুজি পাইছা লাইফষ্টাইল এংগেলত থাকিব পাৰে বা মিথ এণ্ড ট্ৰুথৰ ওপৰত থাকিব পাৰে বুজি পাইছা চিন্স মাল্টিপল এংগেল আছে ইয়াতে চ' মাল্টিপল এংগেল আমাৰ আছে চ' মাল্টিপল এংগেলৰ কাৰণে আমি ডিফাৰেণ্ট বৰ্ড বনাব পাৰিলোঁ হয় কিন্তু এইটো প্ৰচেছ আমাৰ যদি আমাৰ বহুতকেইটা একাউণ্ট থাকে তেনেহ'লে এতিয়া হেডেক হয় এণ্ড যেতিয়া আমি স্কেল কৰিম তেতিয়া প্ৰব্লেমেটিক আহে বুজি পাইছা চ' সেইটো মই কি ভাবিছোঁ যে এটা ব্ৰড বৰ্ড বনাম লাইক ফৰ এক্সাম্পল মোৰ যদি মেমৰি হেল্থৰ লাইক মোৰ মেমৰি লছৰ ওপৰত কাম কৰি আছোঁ ঠিক আছে যদি মই মেমৰি লছৰ ওপৰত কাম কৰি আছোঁ এটা বৰ্ড বনাম যিটো মই দিম ব্ৰেইন হেল্থ তাতে এই তোমাৰ এভৰি যিকেইটা এংগেল আছে চব এংগেলৰ পিনছ ইয়াতে যাব বুজি পাইছা ব্ৰেইন হেল্থৰ তলত এণ্ড এইটো ব্ৰেইন হেল্থ বৰ্ডৰ ভিতৰত মই আৰু এটা ছেকশ্যন বনাম সেইটো হ'ব মেমৰি লছৰ ওপৰত লাইক ইম্প্ৰুভ মেমৰি হিচাপে এটা বৰ্ড বনাম এইটো বৰ্ডত অনলি তোমাৰ লিংক থকা পিন যাব বুজি পাইছা চ' ইম্প্ৰুভ মেমৰি যিটো আছে তোমাৰ নিচ আছে মই এইটো নিচ লিখিছোঁ মই এইটো বৰ্ড লিখা নাই ঠিক আছে চ' এইটো নিচত যাই কিনে মই ইয়াতে বৰ্ড নেমৰ তলত ইয়াতে মই বৰ্ড লিখিম যে এইবিলাক পিনছ কোনটি বৰ্ডত যাব এণ্ড ইনফো পিনছ যিবিলাক আছে এইবিলাক পিনছ কোনটি বৰ্ডত যাব এইটো যাব ব্ৰেইন হেল্থ বুজি পাইছা দেন এগেইন আৰু এবাৰ মই বুজাই দিওঁ তোমাক মেইন বৰ্ডৰ নাম থাকিব ব্ৰেইন হেল্থ বুজি পাইছা এণ্ড তাৰে আণ্ডাৰত এটা ছেকশ্যন থাকিব ইম্প্ৰুভ মেমৰি বুলি চ' এভৰিথিং এটা চকুতে চালি এটা বৰ্ডতে যাই আছে জাষ্ট মই ছেকশ্যন বনাই দিছোঁ এনেকৈ তোমাৰ বস্তুটো অৰ্গেনাইজ হৈছে কোনো ষ্ট্ৰেছো নাই কোনটি পিন কোনটি এংগেলত যাব এনেকৈ টাইম ৱেষ্টটো আমাৰ নহয় ছেইম এতিয়া মই যদি মাল্টিপল একাউণ্টছত যাওঁ যদি ইয়াতে মই বেটাৰ লিভিং ৱেল মানে এইটো মোৰ মাল্টিপল একাউণ্টছ এণ্ড ব্ৰড নিছৰ একাউণ্ট ইয়াতে মোৰ টিনাইটাছ যিটো আছে তলত মই টেব এড কৰিছোঁ টিনাইটাছ চ' এইটোত অনলি তোমাৰ কেনেহেন পিন যাব যিটোত নেকি মই লিংক লগাব পাৰিম বুজি পাইছা আউটবাউণ্ড ক্লিকছৰ কাৰণে ইয়াতে আমাৰ লিংক যাব এণ্ড এইটো পিনৰ এংগলটো হ'ল হাউ টু গেট ৰিড অফ টিনাইটাছ সলিউশ্যন ইনটেণ্ট পিন যিবিলাক আছে এইটো টেবত যাব এণ্ড যিবিলাক ছেভ ইনটেণ্ট পিন আছে ইনফো পিনছ বুলি মই লিখিছোঁ ইয়াতে ছেভ ইনটেণ্ট পিন যিবিলাক আছে এইটো মই এটা টেবৰ ভিতৰত 4টা টেব বনাইছোঁ যাতে তোমাৰ লেপটপত ভালকৈ দেখা পোৱা যায় বুজি পাইছা চ' ইয়াৰ পিছত যদি নেক্সট আৰু এটা নিচ এড কৰোঁ তেনেহ'লে মই আৰু এটা টেব বনাম তাতে মই বেলেগ দিম
লাইক তাতে এই চাৰিটা নাথাকিব, এই চাৰিটা নিচ নাথাকিব, ঠিক আছে। চ' এইটো মই তিনিটাচ দিছোঁ, মই তিনিটাচ নিচ এণ্ড ৰিংকল নিচ, মেমৰি নিচ এণ্ড এইবিলাক পিনচ কোনটি বৰ্ডত যাব, বৰ্ড দিছোঁ, এই গোটেইকেইটা বৰ্ড দি দিছোঁ। এণ্ড মই তোমাৰ কালাৰ দি দিছোঁ যে চকুত, তেওঁলোকৰ চকুত গম পোৱা যায়, চকুত তোমাৰ ভিজুৱেল আইডেণ্টিফাই কৰা যায় কোনটি নিচত যাব, কোনটি তাতে প্ৰব্লেমেটিক নহয় যদি তোমাৰ VA বা তুমি পষ্টিং কৰি থাকা, ঠিক আছে। এতিয়া তুমি যদি কিবা ইন ফিউচাৰ, মই তোমাক এটাহে বৰ্ড বনাই দিম, বাকী তোমাৰ মাল্টিপল একাউণ্টছো থাকে, তুমি নিজে বনাব লাগিব। তেনেহ'লে তুমি এইবিলাক কেনেকৈ কৰিবা, লাইক তুমি কালাৰিং কেনেকৈ কৰিবা, এটাকে তুমি কালাৰ কৰিলে তোমাৰ বহুত টাইম যাব, বুজি পাইছা। চ' কি কৰিব লাগে মই কৈ আছোঁ, এইটো মোৰ আইডিয়া এটা চাই লোৱা, ঠিক আছে। য়েছ, আমাৰ গোটেইকেইটাত এই দুটা কালাৰ হৈ গৈছে, বাকী আছে এই দুটা কালাৰ। চ' এইটো কি কালাৰ হয়, এইটো মই চেক কৰি ল'ম। এইটো হ'ল তোমাৰ একদম ছফ্ট কালাৰ ইউজ কৰিছোঁ দেই আমি, এইটো ছফ্ট কালাৰ, ঠিক আছে। চ' এতিয়া আবার নেক্সট এৰিত যাম, যিটো নেকি এইটো কালাৰ ইউজ কৰা হোৱা নাই। মই ইয়াতে ক্লিক কৰি কিনে গোটেইকেইটা চিলেক্ট কৰি কালাৰ চেঞ্জ নকৰোঁ, মই চি আছে নহয়, চিধা গোটেই কলম চিলেক্ট কৰিম, একদম ফুল কলম চিলেক্ট কৰিছে, আনলিমিটেড লৈ বুজি পাইছা, ফুল কলম চিলেক্ট কৰিছে। চ' এতিয়া গোটেই চিলেক্ট কৰিছোঁ, দেন ফিল কালাৰত যাই কিনে এইটো যিটো কালাৰ আছে, এইটো আই থিংক চেম কালাৰ নহয়, এইটো বেলেগ কালাৰ আছে। চ' এইটো কালাৰ, ঠিক আছে, এইটো মই এইটো কালাৰ কৰি দিছোঁ। এণ্ড বাকীকেইটা যিকেইটা আছে গোটেইকেইটা এটাই কৰি দিম, যাতে মাইণ্ডত মনত থাকে যে অলপ আগত কোনটি কালাৰ ইউজ কৰিলোঁ। যিকেইটা আমাৰ একাউণ্টছ, যিকেইটা আমাৰ গুগল শ্বীট আছে, গোটেইকেইটাত একেবাৰে আমাৰ কালাৰটো দি যাম। দি যোৱাৰ পিছত এইটো কালাৰ আমি দি যাম গোটেইকেইটাত। এইটো চিলেক্ট কৰি কিনে অলপ পিংকিছ কালাৰ আছিল চাগে, য়েছ এইটো আছিল। এইটো চিলেক্ট কৰি কিনে এইটোৰ কালাৰ কি আছিল, পিংকিছ অলপ আছিল, এইটোৰ কালাৰ আছিল অলপ পিংকিছ কালাৰ আছিল, ঠিক আছে। এতিয়া আমাৰ কি হ'ল প্ৰব্লেম, যে আমাৰ এই গোটেইকেইটা ব্লেক কালাৰ আছিল, কিন্তু আমাৰ কালাৰ চেঞ্জ কৰালে গোটেইকেইটা কালাৰ চেঞ্জ হৈ গৈছে। চ' আমি কি কৰিম, ইয়াৰ পৰা গোটেই জাষ্ট দিছ মাছ, এইকেইটা এনেই মাত্ৰ আমি এই চাৰিটা কলম চিলেক্ট কৰিম, চিলেক্ট কৰি কিনে কালাৰটো চেঞ্জ কৰি দিম। এইটো ডিৰেক্ট ব্লেক নহয়, এইটো ছফ্ট ব্লেক, ছেকেণ্ড ব্লেকটো, ঠিক আছে। এনেকৈ আমাৰ তুমি আনলিমিটেড ইন ফিউচাৰ যিকোনো তুমি পিনচ ইয়াতে লিখা, তোমাৰ এইটো যিটো কালাৰ আছে থাকিয়ে যাব। মই এইবিলাক টপিক আছে, ৰিংকেলৰ যিবিলাক টপিক, ইয়াতে অনলি তোমাৰ কেনেহেন পিনচ যাব, যিবিলাক পিনচ তোমাৰ আউটবাউণ্ড ক্লিকছ ইনটেণ্ট, বুজি পাইছা। চ' এইকেইটা পিনচ মই আউটবাউণ্ড ক্লিকছৰ ইনটেণ্টৰ কাৰণে আছিল, ইয়াতে আমি এড কৰি থাকিম এটাকৈ। চ' আমি বাৰু যদি আৰু এটা কলম এড কৰিব পাৰিম, য'ত নেকি আমি লিখিম আপলোড ডেট, এণ্ড যদি তুমি গম পাব খোজা কোনটি পিনচ আপলোডেড হৈছে, কোনটি পিনচ আপলোডেড হোৱা নাই, ইয়াতে তোমাৰ মেনশ্যন থাকিব। য়েছ, এইটো মই এডে কৰি দিম দিয়া, এতিয়া মই আপলোড ডেট কৰি দিলোঁ। যেতিয়া তোমাৰ এইটো গোটেইকেইটা পিনচ আপলোড হ'ব, চ' ইয়াতে পেষ্ট কৰা যাব। ষ্ট্ৰেটেজিটো বেলেগ এটা ভিডিঅ'টো মই কৰি দিম মই।